নমস্কাৰ বন্ধুসকল, মই হিৰেণ। আজি এই ভিডিঅ'টোত আপোনালোকক আগবঢ়া হৈছে যে গ্ৰহৰ লগত সম্বন্ধ থকা যি দান, সেই দান কৰাৰ সময়ত আপুনি কোনকেইটা নিয়ম আপোনালোকে অতি সাৱধানতা অৱলম্বন কৰিব লাগিব, যাৰ ফলত যদিহে আপোনালোকৰ সেই দান ভুল হয়, সঠিক সময়ত যদিহে সেই দান কৰা নহয়, তেন্তে আপোনালোকে এই ভিডিঅ'ত উল্লেখ কৰা যি ফল আপোনালোকে আপোনালোকৰ জীৱনত লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে গ্ৰহৰ লগত সম্বন্ধিত দান কৰাৰ সময়ত আপোনালোকে ল'বলগীয়া সাৱধানতা আৰু ইয়াৰ ফলত যদি ভুল হয় তেন্তে আপোনালোকে ভোগ কৰিবলগীয়া যি ফল, সেই ফল আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে আগবঢ়া হৈছে। বছৰৰ ফলাফলৰ লগত যদি কোনো গ্ৰহৰ ৰাশিফলত বিশেষভাৱে উপস্থিত থাকে তেন্তে দান দিব নালাগে। যদি এনে দান কৰা হয় তেন্তে অনুদানৰ ফলত লোকচান হ'ব পাৰে। এই ক্ষতি আপুনি সেই বছৰটোতেই লাভ কৰিব, বছৰৰ শেষত নহয়। এতিয়া আপোনালোকক সেই ফল আপোনালোকক আগবঢ়াইছোঁ আৰু এই ভিডিঅ'ত উল্লেখ কৰা পৰিস্থিতি, সেই পৰিস্থিতিত যি দান দিয়া হয় বা সেই গ্ৰহটোৰ বিষয়ে দান দিয়া হয় তাৰ বিশেষ ফলাফল। যদি উচ্চ গ্ৰহ থকা ব্যক্তিয়ে যদি নিজৰ উচ্চ গ্ৰহৰ লগত জড়িত বস্তু দান কৰে বা নিজৰ উচ্চ গ্ৰহৰ লগত জড়িত কোনো বস্তু দান কৰে তেন্তে তাৰ বাবে বেয়া পৰিণতি হ'ব। ই অতি লেহেমীয়া বিষৰ দৰে কাম কৰিব। যদি চন্দ্ৰ ষষ্ঠ স্থানত থাকে তেন্তে সাধাৰণ মনুষ্যৰ কল্যাণৰ বাবে আপুনি পুখুৰী, কুঁৱা বা নিৰ্মাণ কৰক। আপুনি পুখুৰী স্থাপন কৰা বা আন কোনো ধৰণৰ পানী দান কৰা, নতুবা এনে কামৰ বাবে নিজৰ উপাৰ্জনৰ কিছু অংশ দিয়াটো ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব সেই ব্যক্তিজনৰ ক্ষেত্ৰত। দান বৰঙণিত এনে ব্যক্তি নিসন্তান হ'ব পাৰে। ইয়াৰ পিছৰটো অকাল মৃত্যু আৰু ভয়ংকৰ দুৰ্ঘটনাৰ বাবে আপোনাৰ বংশ নোহোৱা হৈ যাব পাৰে বা আপোনাৰ বংশত সদস্য কমি যাব পাৰে। ইয়াৰ পিছৰটো হৈছে যদি প্ৰথম স্থানত শনি আৰু বৃহস্পতি পঞ্চম স্থানত থাকে তেন্তে তেনে ব্যক্তিয়ে পণ্ডিত বা কোনো সন্যাসীক নতুবা কোনো ফকীৰক তামৰ ধন দিয়াটো নিজৰ সন্তানৰ হঠাৎ মৃত্যুৰ অশুভ ফল লাভ কৰিব আৰু মৃত্যুৰ বাৰ্তা লাভ কৰিব। ইয়াৰ পিছৰটো হৈছে যেতিয়া বৃহস্পতি দশম স্থানত আৰু চন্দ্ৰ চতুৰ্থ স্থানত থাকিব তেতিয়া সেই ব্যক্তিসকলৰ ব্যৱহাৰৰ বাবে কৰ্তব্য স্থান, মন্দিৰ, মছজিদ বা গুৰুদ্বাৰত নিৰ্মাণ কৰিলে মিছা অভিযোগ বা মৃত্যুদণ্ডৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ পিছৰটো হৈছে শুক্ৰ যদি নৱম স্থানত থাকে তেন্তে দুখীয়া, অনাথ আৰু প্ৰতিবন্ধী শিশুৰ শিক্ষাৰ বাবে বৃত্তি, কিতাপ আৰু ঔষধৰ ধন দিয়াটো নিজৰ বাবে আৰ্থিকৰ ক্ষেত্ৰত নিজেই নিজৰ গাঁত খন্দাৰ দৰে হয়। ইয়াৰ পিছৰটো হৈছে চন্দ্ৰ যদি দ্বাদশ স্থানত থাকে তেন্তে প্ৰতিদিনে কোনো সাধু বা কোনো ফকীৰক ৰুটি খুৱাই বা বিনামূলীয়া শিক্ষা প্ৰদানৰ বাবে স্কুল যদিহে তেওঁ খুলি দিয়ে, ব্যক্তিজনৰ কোনো ৰোগ বা দুখত ইমানেই অশান্তি দিব
যে মৃত্যুৰ পিছতো শান্তি নাপাব। অতি শেষৰটো হৈছে বৃহস্পতি যদি সপ্তম স্থানত থাকে তেন্তে কোনো ধৰ্মীয় স্থানত কোনো সাধু বা পুৰোহিতক বিনামূলীয়াকৈ নতুন কাপোৰ দিয়াটো নিজকে দৰিদ্ৰ কৰি তোলাৰ দৰে হয়। ইয়াৰ ফলত তেওঁৰ নিজৰ পৰিয়ালৰ ওপৰতো অতি বেয়া প্ৰভাৱ পৰে। এই আছিল এজন ব্যক্তিয়ে এটা বছৰত গ্ৰহ দোষৰ বাবে দান কৰাৰ যি পৰিণতি। যদিহে তেওঁ এই সাৱধানতা অৱলম্বন নকৰে তেন্তে তেওঁলোকে এই ফল লাভ কৰিব। পুনৰ লগ পাম শনিবাৰৰ ভিতৰত। আজিলৈ ধন্যবাদ।